সদস্যতা অভিযান 2024 চনৰ আজি অসম প্ৰদেশত আমি শুভাৰম্ভ কৰিবৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বন্তি প্ৰজ্বলন ইতিমধ্যে কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক মঞ্চত আদৰি আনিবৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, প্ৰাক্তন ৰাজ্যিক সভাপতি নাৰায়ণ বৰকটকী ডাঙৰীয়া, মাননীয় বিজয়া চক্ৰৱৰ্তী বাইদেউ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আসন গ্ৰহণ কৰিছে। আমাৰ সকলোকে আমি আদৰণি জনাই এই অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ আদৰ্শ আৰু আমাৰ প্ৰেৰণা আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ এই সদস্যতা অভিযান অসম প্ৰদেশৰ আজি শুভাৰম্ভ কৰিব। তেখেতে মঞ্চত আসন গ্ৰহণ কৰিছে। তেখেতক এখন ফুলাম গামোচা আৰু আমি দলীয় গামোচাৰে তেখেতক সম্ভাষণ জনাবলৈ মই ৰাজ্যিক সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। भारत माता की, भारत माता की। আমি আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক এখন দলীয় পতাকাৰে সন্মান জনাবলৈ মই স্বপ্না বাইদেউক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেখেতকো এখন দলীয় গামোচাৰে সন্মান জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি নাৰায়ণ বৰকটকী ডাঙৰীয়া, শ্ৰদ্ধাৰ আমাৰ বিজয়া চক্ৰৱৰ্তী বাইদেউ, সন্মানীয় আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, সন্মানীয় আমাৰ গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মনোজ ৰাম ফুকন ডাঙৰীয়া, জ্যেষ্ঠ কাৰ্যকৰ্তা মহাবীৰ স্বামী ডাঙৰীয়া, জ্যেষ্ঠ কাৰ্যকৰ্তা শৈল কুমাৰী সিনহা ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া আৰু আমাৰ মাজত থকা প্ৰাক্তন লোকসভাৰ সাংসদ কুইন ওজা বাইদেউকো সন্মান জনাবলৈ মই অনুৰোধ জনালোঁ। আৰু মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াক আজিৰ এই উদ্বোধনী ভাষণ ৰাখিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। নমস্কাৰ। ভাৰত মাতা কি সাউন্ডটো কম আছে। ভাৰত মাতা কি, ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ, নৰেন্দ্ৰ মোদীজী জিন্দাবাদ, নৰেন্দ্ৰ মোদীজী জিন্দাবাদ, অমিত শ্বাহজী জিন্দাবাদ, অমিত শ্বাহজী জিন্দাবাদ, জেপি নাড্ডাজী জিন্দাবাদ, জেপি নাড্ডাজী জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ। ভাৰত মাতা কি, বন্দে বন্দে, জয় জয় মাতা, ভাৰত মাতা, জয় জয় মাতা। आगे देखो, बाएं देखो, नीचे देखो, ऊपर देखो।
পৰম শ্ৰদ্ধাৰ আমাৰ সকলোৰে জনপ্ৰিয় অসমক আজি চৌদিশে আগবঢ়াই লৈ যোৱা আমাৰ সকলোৰে প্ৰেৰণা সকলোৰে মাৰ্গদৰ্শক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সকলোৱে হাত চাপৰি দিব লাগে। আজি এই যোগদান সমাৰোহত আমাৰ সৈতে উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি প্ৰাক্তন সাংসদ পৰম শ্ৰদ্ধেয় নাৰায়ণ বৰকটকী ডাঙৰীয়া, এই সভাত আমাৰ সৈতে উপস্থিত থকা প্ৰাক্তন ৰাজ্যিক সভাপতি বৰ্তমান বিধায়ক সন্মানীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ এই সদস্যতা অভিযানৰ ৰাজ্যিক প্ৰমুখ পল্লৱ লোচন দাস ডাঙৰীয়া, এই মঞ্চত আমাৰ সৈতে উপস্থিত থকা আমাৰ সকলোৰে প্ৰেৰণা সকলোৰে মাৰ্গদৰ্শক আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধেয় বিজয় চক্ৰৱৰ্তী বাইদেউ, আজি আমাৰ সৈতে উপস্থিত থকা আমাৰ জ্যেষ্ঠ নেতা মনোজৰাম ভুৱন ডাঙৰীয়া, মহাবীৰ স্বামী ডাঙৰীয়া, শৈলজা বাইদেউ, আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, প্ৰাক্তন সাংসদ শ্ৰদ্ধেয় কুইনুজা বাইদেউ প্ৰমুখ্যে মঞ্চত উপবিষ্ট সন্মানৰ জ্যেষ্ঠ নেতৃবৃন্দ, আজি আমাৰ কাৰ্যালয়ৰ এই প্ৰাংগণত উপস্থিত মোৰ পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউ জ্যেষ্ঠ নেতৃসকল, মই সকলোকে এই শুভ মুহূৰ্তত আন্তৰিক শুভেচ্ছা ভক্তি ভৰা সেৱা নিবেদি দললৈ উষ্মাৰণি জনাইছোঁ। আজি এই সভালৈ বিশেষভাৱে উষ্মাৰণি জনাইছোঁ। ইতিমধ্যে আমি সকলো অৱগত, আজি ভাৰতীয় জনতা পাৰ্টি এখন সংবিধান আছে। 1980 চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, লালকৃষ্ণ আদৱানী ডাঙৰীয়া, সুন্দৰ সিং ভাণ্ডাৰী, নানাজী দেশমুখ, কুশল ঠাকৰে, মুৰলী মনোহৰ যোশী, বিজয় ৰাজে সিন্ধিয়া এই মহান নেতাসকলৰ সান্নিধ্যত অশেষ কষ্ট ত্যাগত 80 চনৰ 6 এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টি গঠন হৈছিল আৰু জন্ম লগ্নৰ পৰা দলে এখন সংবিধান মানি চলি আছিল। এই অনুসৰি আগতে আমাৰ 2 বছৰীয়া কাৰ্যকাল আৰু 4 বছৰীয়া সদস্যতা অভিযান আছিল। যেতিয়া আমাৰ কাৰ্যকাল 3 বছৰীয়া হ'ল আৰু সদস্যতা সীমা বৃদ্ধি 6 বছৰলৈ বৃদ্ধি কৰা হ'ল। প্ৰতি 6 বছৰৰ মূৰে মূৰে আমি সদস্যতা নৱীকৰণ কৰোঁ। লগতে অন্য আৰু কিছু সময়ত সমাজৰ সন্মানীয় ব্যক্তিক আমি আমাৰ দললৈ আমন্ত্ৰণ জনাওঁ বা আমাৰ দলত যোগদান কৰোঁ। ঠিক তেনেদৰে দলৰ এক ডেমক্ৰেচি আছে। আমি সকলোৱে কলোঁ যে ভাৰতীয় জনতা পাৰ্টি ইণ্টাৰনেল ডেমক্ৰেচি আছে। কোনো দলত এই ডেমক্ৰেচি নাই, তেওঁলোকৰ সকলোৱে ওপৰৰ পৰা জাপি দিয়ে। কিন্তু এটাই দল আছে, ভাৰতীয় জনতা পাৰ্টি। আমাৰ সংগঠন পৰ্ব হয়, আমাৰ সদস্যতা অভিযান হয়। আমি অভিযানক আমি পৰ্ব হিচাপে ৰাখিছোঁ। এই পৰ্বত আজি আমি সকলোৱে ভাগ ল'ম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিছু সময়ৰ পিছতে তেখেতে আনুষ্ঠানিকভাৱে আমাৰ দলৰ সদস্যতা ল'ব। ইতিমধ্যে আমি সকলোৱে সদস্যতা লৈছোঁ। ইতিমধ্যে আমাৰ গম পালোঁ, আমি আৰম্ভ নকৰোঁতে 11 লাখ সদস্য আমাৰ অসম প্ৰদেশত হ'লে এটা হাত চাপৰি দিব লাগে। আমি উষ্মাৰণি জনাইছোঁ। এয়া হৈছে ভাৰতীয় জনতা পাৰ্টি। আপোনালোকে জানে এই দলৰ আমি সংখ্যা ৰাখিছোঁ এইবেলি 10 কোটি। সমগ্ৰ ভাৰতবৰ্ষত প্ৰথম ফেজত অৰ্থাৎ ফাৰ্ষ্ট ফেজ যোৱাকালিৰ পৰা অহা 25 ছেপ্টেম্বৰ পণ্ডিত দীনদয়ালজীৰ জন্ম জয়ন্তীৰ দিনাখনলৈকে আমি 10 কোটি সদস্য সমগ্ৰ ভাৰতবৰ্ষত কৰিম। ঠিক তেনেদৰে অসমত আমি টাৰ্গেট ৰাখিছোঁ। এইবেলি আপোনালোকৰ সহযোগত আমি 60 লাখকৈ কাৰ্যকৰ্তা অৰ্থাৎ 40 লাখকৈ সংখ্যক আমি আমাৰ দলত অন্তৰ্ভুক্তি কৰাম। যিখিনি আছে ইয়াৰ উপৰি আমাৰ 20% আমাৰ তাত বৃদ্ধি হ'ব। তেনে এক মুহূৰ্তত আজি আমাৰ মাজত আমি সকলো উপস্থিত আছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বৰ শক্তিধৰ হ'বলৈ গৈ আছে। 2047 চনত ভাৰতবৰ্ষ পৰম বৈভৱশীল ৰাষ্ট্ৰ আৰু বিশ্বগুৰু আসনত ধাবিত হ'ব। আৰু সেই নিমিত্তে আজি অসমতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰে যিদৰে আজি অসমখনৰ উন্নয়ন বনাবলৈ সক্ষম হৈছে, মই বহুত চৰকাৰ দেখিছিলোঁ, এনেকুৱা চৰকাৰ কেতিয়াও আমি দেখা নাই। ইমান স্পীডি, ইমান কাম হৈছে। সপ্তাহে সপ্তাহে কোনোবাই যদি কেবিনেট পাতি সিদ্ধান্ত ল'বলৈ সক্ষম হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে। যোৱাকালি আমি এটা সমীক্ষা পালোঁ, 1,23,000
23,000 যুৱক যুৱতীক এই জনা মুখ্যমন্ত্ৰীয়ে নিযুক্তি দিবলৈ সক্ষম হৈছে এটা হাত চাপৰি দিব লাগে এই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ আমি কৈছিলোঁ যে আমাৰ সেৱাই সংগঠন সঁচাই আমি জনতাক সেৱা কৰি যাম আৰু জনতাই আমাক আশীৰ্বাদ দি যাব গত দিনবোৰত গত দশকত আমাক আশীৰ্বাদ দি আছে আগন্তুক দিনবোৰতো দি যাব 2026ত আমাৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মই সকলো স্তৰৰ কাৰ্যকৰ্তা বন্ধু বাইদেউক আহ্বান জনাম বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আপোনালোকে পণ্ডিত দীনদয়ালজী যিটো কথা আমাক কৈছিলে যে আমাৰ আজিৰ শুভাকাংক্ষী কাইলৈ সদস্য আৰু পৰহিলৈকৈ কাৰ্যকৰ্তা এই নিয়ম ফলো কৰি আমি আমাৰ শুভাকাংক্ষীসকলক আমাৰ দলৰ সদস্যতা দিম আজি জ্যেষ্ঠসকল আহিছে তেখেতসকলৰ পৰা আমি আশীৰ্বাদ ল'ম এই আশীৰ্বাদ স্বৰূপে ভাৰতীয় জনতা পাৰ্টী আজি বিশাল বাহিনীত পৰিণত হৈছে বহুত দীঘলীয়া ভাষণ নাৰাখোঁ পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ জনাইছোঁ আৰু সকলোকে মই শুভেচ্ছা দিছোঁ আজি আমাৰ 2024ৰ যি সদস্যতা অভিযান পৰ্ব আমি পৰ্ব হিচাপে মানিছোঁ এই পৰ্বত সকলোৱে সহযোগিতা হিচাপে কাম কৰক যিসকলক আমি দায়িত্ব দিছোঁ মণ্ডল স্তৰ আকৌ দ্বিতীয় ফেজত আমি কাম কৰিম ইতিমধ্যে আমাৰ এটা মিছ কল নাম্বাৰ দিছে টল ফ্ৰী নাম্বাৰ দিছে 8800002024 এই নম্বৰত আমি মিছ কল দি আৰু তাৰপিছত OTP আহিলে আমাৰ এড্ৰেছটো দিম এইখিনি আমাৰ টেকনিকেল কাম আছে এইখিনি আপোনালোক সকলোকে বুজাই দিয়া হৈছে মই পুনৰ সকলোকে নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ সকলোৰে সহযোগত আৰু জ্যেষ্ঠ কনিষ্ঠ সকলোৰে সমন্বিত প্ৰচেষ্টাত ভাৰতীয় জনতা পাৰ্টি যিদৰে বিশ্বৰ শক্তিধৰ হ'বলৈ সক্ষম হৈছে আজি অসম শক্তিধৰ হ'বলৈ গৈ আছে তেনে মুহূৰ্তত আমি এজন স্বাভিমানী কাৰ্যকৰ্তা এক গৰিমামণ্ডিত কাৰ্যকৰ্তা হিচাপে পৰিণত হ'ম তাকে কামনা কৰি পুনৰ সকলোকে মই ধন্যবাদ জনাই মোৰ সেৱা জনাই মোৰ আদৰণি ভাষণ ইমান দিছোঁ ভাৰত মাতা কি জয় জয় শ্ৰীৰাম আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াক তেখেতৰ আদৰণি বক্তব্যৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোৱে অৱগত যে 2024 চনৰ বাবে আমি সদস্যতা অভিযান যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভাৰম্ভ কৰিলে আৰু আমি আজি অসম প্ৰদেশে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আজি আমি আনুষ্ঠানিকভাৱে আমাৰ এই ৰাজ্যিক কাৰ্যালয় শুভাৰম্ভ কৰিম আৰু আপোনালোকে সকলোৱে অৱগত যে মিছ কল মাৰি আমি সেই মেম্বাৰশ্বিপ কৰা যায় সেয়েহে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি মেম্বাৰশ্বিপ এতিয়া কৰাবৰ বাবে আমি ৰাজ্যিক সভাপতি ডাঙৰীয়া তেওঁক এটা মিছ কল মাৰিবৰ বাবে 8800002024 এইটোত মিছ কল মাৰিবলৈ আৰু জিতাংকুৰ দাস তেখেতকো সহযোগ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ জিতাংকুৰ আমাৰ ভৱেশ কলিতা ডাঙৰীয়া আমি এটা প্ৰিণ্টিং কাৰ্ডো দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি আমাৰ সদস্যতা আছে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি আমি আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আমি এই সদস্যতা তেখেতকো আমি ইতিমধ্যে আমি মেম্বাৰশ্বিপৰ ব্যৱস্থা কৰিছোঁ তেখেতকো সদস্যতা গ্ৰহণ কৰিবৰ বাবে আমি বিনম্ৰতা
আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই এতিয়া আমাৰ নাৰায়ণ বৰকটকী ডাঙৰীয়া তেখেতক সদস্যতা অন্তৰ্ভুক্তি কৰাব। আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তেখেতকো সদস্যতা অন্তৰ্ভুক্ত কৰিব। আমাৰ মাজত উপস্থিত থকা জ্যেষ্ঠ কাৰ্যকৰ্তা মহাবীৰ স্বামী ডাঙৰীয়াকো এই সদস্যতা মাননীয় মুখ্যমন্ত্ৰী মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া এয়া অন্তৰ্ভুক্তি কৰাইছে। আমাৰ মনোজ ৰাম ফুকন ডাঙৰীয়া জ্যেষ্ঠ কাৰ্যকৰ্তা তেখেতকো এই সদস্যতা অন্তৰ্ভুক্তি কৰাইছে। আমাৰ আমি পৰ্যায়ক্ৰমে আমাৰ যিমান জ্যেষ্ঠ সকলো কাৰ্যকৰ্তা আছে সকলোকে আমি সদস্যতা পৰ্যায়ক্ৰমে অন্তৰ্ভুক্ত কৰাম আৰু আমাৰ আজি অডিটৰিয়ামতো আমি ভিডিঅ'ৰ জৰিয়তে তেখেতসকলক সদস্যতা অংশগ্ৰহণ কৰাম। এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাক সকলোকে সম্বোধন কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি নাৰায়ণ বৰকটকী ডাঙৰীয়া, সন্মানীয়া বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, সাংগঠনিক সম্পাদক শ্ৰীযুত জি.আৰ. ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা ডাঙৰীয়ানী, প্ৰাক্তন সাংসদ কুইন ওজা ডাঙৰীয়ানী, আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী মনোজ ৰাম ফুকন ডাঙৰীয়া, শ্ৰী মহাবীৰ স্বামী ডাঙৰীয়া, শ্ৰীমতী শৈল কুমাৰ সিনহা ডাঙৰীয়ানী, সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, অসমৰ বিভিন্ন স্থানত সমবেত আমাৰ সন্মানীয় মন্ত্ৰীসকল, বিধায়কসকল, জিলা সভাপতিসকল, মণ্ডল সভাপতিসকল আৰু আমাৰ দল